নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰতে ভাবিলোঁ বাৰী ঢাপলৈ গৈ দুডালমান ছজিনা আগ ছিঙি আনিলোঁ। ছিঙি আনি দেখিছে মিহি মিহিকৈ মই কাটিলোঁ। কাটি পিনি ইয়াত দেখিছে সেয়া মই এটা আলু দিছোঁ। ভাজি খাম। আপোনালোকে বহুতে হয়তো দাইলত দিও খায়, কিছুমানে আপোনালোকে বইল দিও খায়, বইল কৰিও খায়। কিন্তু ছজিনা পাতটো স্বাস্থ্যৰ বাবে বহুত উপকাৰী। কাৰোবাৰ যদি চকুৰ বাবে দেখাত অকণমান অসুবিধা হয় তেনেহ'লে ছজিনা পাত ভাজি খাব পাৰে, দাইলত দিও খাব পাৰে। কাৰোবাৰ যদি চুলিত উফিও বেছি হৈছে বা খৰ হৈছে, খৰ খজুৱতি, তাৰ বাবে ছজিনা পাতটো বহুত উপকাৰী। আপোনালোকে বিভিন্ন ধৰণে তৰকাৰী কৰি ভাজি বনাই খাব পাৰিব। বেচনত দি আপোনালোকে পকৰি বনাইও দি খাব পাৰিব। তেন্তে ভিডিঅ'টো কেনেকৈ বনায় আপোনালোকে স্কিপ নকৰাকৈ সকলোকে চাব। 5 মিনিটমান ঢকাৰ পিছত এতিয়া মই ঢাকনখন অকণমান আঁতৰাই দিম। ভাজিটো হৈছে নাই চাব পাৰিব। চাওক, ধুনীয়া কালাৰ হৈ উঠি আহিলে আপোনালোকে জিৰা দিব পাৰে। তেতিয়া লাহেকৈ মই জিৰা দিবলৈ চেষ্টা কৰিম। অলপমান মই গৰম মছলা দিলোঁ। গৰম মছলা দি ভাজি অকণমান মই কালাৰ হৈ দিছোঁ। যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। নতুন নতুন ভিডিঅ' সকলোকে যাব শেষত এটা মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, আনন্দ ফূৰ্তি হওক। ইয়াত সদায় কমাই বজাওক, তাকে কোৱা আপোনাৰ শিৱসাগৰ মাইনাই আজি ৰেচিপিটো কোৱা। বাই বাই।